বিষাক্ত অপতীৰ্ণ পাৰ্থেনিয়াম গছেৰে ভৰি পৰিছে নগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতি। ৰাজ্যৰ আন ঠাইৰ লগতে নগাঁও জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দিনক দিনে বৃদ্ধি পাইছে বিষাক্ত অপতীৰ্ণ উদ্ভিদ পাৰ্থেনিয়াম। এই অপতীৰ্ণ উদ্ভিদ ফুল ফুলি বংশ বিস্তাৰ কৰি জীৱকুললৈ সম্প্ৰতি কঢ়িয়াই আনিছে ভাবুকি। চন্দ্ৰমল্লিকা ফুলগছৰ পাতৰ দৰে উদ্ভিদজোপাই সৰু সৰু বগা ফুলেৰে জাতিষ্কাৰ হৈ পৰা বিষাক্ত উদ্ভিদবিধে এজোপা গছৰ পৰাই ৪-৫ হাজাৰ জোপা গছ গজাব পৰা ক্ষমতা আছে। চিকিৎসা বিজ্ঞানৰ মতে এই গছজোপাৰ পৰা চৰ্মৰোগ, হাঁপানি, মূৰৰ বিষ, কেঞ্চাৰ, জ্বৰ আদি হোৱাৰ সম্ভাৱনা অধিক। ইয়াৰ ফুলৰ ৰেণুত থাকে চেক্সোটাৰপিন, লেক্টন জাতীয় বিষাক্ত পদাৰ্থ পাৰ্থেনিন। ইয়াৰ উপৰিও থাকে কাফেইক এচিড, পিএনিচিক এচিড আদি, যাৰ ফলত মানৱ দেহৰ ক্ষত স্থানত তেজৰ লগত মিলি চৰ্মৰোগ, কণ্টেজিয়াছ ডাৰ্মাটাইটিছ, একজিমা, ছালৰ এলাৰ্জি হোৱাৰ প্ৰবল সম্ভাৱনা থাকে। তদুপৰি পাৰ্থেনিয়াম উদ্ভিদৰ পৰা গৰু, ছাগলী আদি জীৱ-জন্তুৰ বদহজম, জ্বৰ, শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু পৰ্যন্ত হ'ব পাৰে। নগাঁও জিলাৰ উৰিয়া গাঁৱৰ পৰা কলিয়াবৰলৈকে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে মাৰাত্মক পাৰ্থেনিয়াম। মিহি মিহি পাতৰ গা গছত বগা সৰু সৰু ফুল ফুলি থকাৰ ফলত বিভিন্ন ঠাইলৈ ইয়াৰ ফুলৰ ৰেণুৰ জৰিয়তে মানৱ দেহলৈ বিষাক্ত পদাৰ্থ সোমাই মানুহক ৰোগীয়া কৰাৰ সম্ভাৱনা প্ৰবল হৈ উঠিছে। ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ সময়ত বহিৰাজ্যৰ পৰা অহা পথ নিৰ্মাণ কোম্পানীৰ যান-বাহনবোৰত বিষাক্ত পাৰ্থেনিয়ামৰ বীজ আহিছিল বুলি একাংশ সচেতন লোকে মত প্ৰকাশ কৰিছে। বিষাক্ত অপতীৰ্ণ পাৰ্থেনিয়াম উদ্ভিদবিধ নিৰ্মূল কৰিবলৈ NHIDCL কৰ্তৃপক্ষক আহ্বান জনাই নগাঁৱৰ ৰাইজে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বটদ্ৰৱা লাইভ। দেখিবলৈ পোৱা গৈছে ১২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুই কাষে এতিয়া বিষাক্ত পাৰ্থেনিয়াম গছৰ আৱিৰ্ভাৱ দেখা গৈছে। কি ক'ব? চাওক, যিজোপা গছৰ কথা আপোনালোকে কৈছে, সেই গছজোপা হৈছে মাৰাত্মক এবিধ গছ, যাৰ ফলত আপোনাৰ ডাঙৰ ডাঙৰ বেমাৰৰ সি এটা বিষাক্ত ঔষধৰ নিচিনা কাম কৰে। তেওঁলোকে চাওক, আজি ২০১৬ চনৰ পিছত ইমানেই এই গছজোপা বাঢ়িছে যে আপোনাৰ উৰিয়া গাঁও বাইপাছৰ পৰা গৈ পেলাই কলিয়াবৰ তিনিআলিলৈকে গোটেই ৰাস্তাত আপুনি দেখা পাব এই গছজোপাই। কিন্তু চাওক, এনেকুৱা দুৰ্ভাগ্যজনক কথা, NHIDCL যিটো 127 সেই ৰাস্তাটো তেওঁলোকে কিন্তু মাজে মাজে টুল গেট বনাব কিন্তু ভালদৰে জানিছে, কিন্তু লৈ পেলাই জনসাধাৰণৰ পইচা উঠাব পাৰে, কিন্তু এই বস্তুখিনি যে নাইকিয়া কৰি চাফা কৰি জনসাধাৰণক সুৰক্ষা দিব লাগে সেইটো কিন্তু তেওঁলোকে আজিলৈকে জ্ঞাত নহয়। আজি চাওক, লাহে লাহে গৈ পেলাই আমাৰ পথাৰ পাইছেগৈ, পথাৰত গৈ পেলাই আমাৰ খেতিয়কৰ জনজীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। চাওক, আজি সেই পানীটো গৈ পেলাই যেতিয়া পথাৰত পৰিব, পথাৰৰ পৰা লাহে লাহে মানুহৰ ছালৰ বেমাৰ হয় খেতিয়কৰ। আজি চাওক, আমাৰ জিলা উপায়ুক্ত মহোদয় এতিয়া এতিয়া সঠিক সময় হৈছে, যিটো সময়ত আপোনাৰ এই বস্তুটো নাইকিয়া কৰিবৰ কাৰণে তেখেতে এতিয়া পদক্ষেপ ল'ব লাগে আৰু জনসাধাৰণক আমাক সুৰক্ষা দিব লাগে। দেখিবলৈ পোৱা গৈছে লাহে লাহে এই গছবিধ কিন্তু পথাৰলৈকো গৈছে। হয়, পথাৰৰ উৰ্বৰা শক্তি কমিছে নেকি? একদম উৰ্বৰা শক্তি লাহে লাহে কমি আহিছে। চাওক, আগতকৈ ধানৰ পৰিমাণটো এতিয়া মানুহৰ উৎপাদনটো কমি গৈছে। ধান কি, সৰিয়হ কি বা বাকী যি খেতিয়ে হওক, লাহে লাহে উৎপাদনটো কমি আহিছে। এই গছজোপা ক'ৰ পৰা আহিল আপোনালোকে? এই গছজোপা প্ৰথমতে আমাৰ অসমত নাছিলে, কিন্তু সেই গছজোপা বাহিৰৰ গছ হয়। সেই গছজোপা কিন্তু দেখাত আপোনাৰ ধুনীয়াকৈ ফুল ফুলে, কিন্তু তাৰ যে ইমান বেয়া ঔষধি গুণ সেইটো কিন্তু আমাৰ ৰাইজে গম নাপায়। ঘাইপথ যেতিয়াৰ পৰা ফ'ৰলেনযুক্ত হৈছে তেতিয়াৰ পৰাই গছজোপাৰ তেতিয়াৰ পৰাই প্ৰাদুৰ্ভাৱ গৈছে। চাওক, আজি ছাইডলৈকে কেমেৰা যদি ঘূৰাই দিয়ে, ছাইডলৈকে দেখা পাব প্ৰায় মানুহৰ ঘৰৰ বাউণ্ডাৰীলৈকে সোমাবলৈ লৈছে এই গছজোপা, ইমানেই শিপাইছে সেই গছজোপাই। এতিয়া আপোনালোকে কি বিচাৰিছে? এতিয়া আমি আয়ুক্ত মহোদয়ক এটা কথা অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰেই এই গছজোপা এই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নিৰ্মূল কৰি পেলাই তেওঁলোকে বিহিত ব্যৱস্থা লৈ জনসাধাৰণক সুৰক্ষা প্ৰদান কৰক।